হয়, মই এই মুহূৰ্তত উপস্থিত আছো ঐতিহাসিক মায়ঙৰ এখন গাঁও হাতীমূৰীয়া। আৰু এই হাতীমূৰীয়াত আজি হাতীমূৰীয়া গাঁৱৰ ৰাইজে কিদৰে ভেলাঘৰ সাজি ইয়াতে তেওঁলোকে উৰুকাৰ ভোজ খাবৰ কাৰণে সাজু হৈছে, সেই পৰিৱেশটো আজি দেখুৱাবৰ কাৰণে এই গাঁওখনত উপস্থিত হৈছো। গাঁওখনৰ ডেকা বুঢ়া সকলোৱে ইয়াত আহি উপস্থিত হৈছে। এটা ভেলাঘৰ সাজিছে তেওঁলোকে, চাওক খুব সুন্দৰকৈ তেওঁলোকে কলৰ পাতেৰে অতি সুন্দৰকৈ এই ঘৰটো সাজিছে তেওঁলোকে। আৰু ইয়াতে তেওঁলোকে নিশা যি খাব তেওঁলোকে সেই খোৱা বোৱাৰ সকলো ইয়াতে ব্যৱস্থা হাতত লৈছে। আৰু আমি দেখুৱাই আছো ৰন্ধন প্ৰণালী, তেওঁলোকে ৰন্ধা বঢ়া কৰি আছে। আমি ৰান্ধনী কেইগৰাকীক দেখুৱাইছো, খুব ধুনীয়া ধুনীয়া তেওঁলোকে বিবিধ ব্যঞ্জনেৰে তেওঁলোকে আজিৰ যি উৰুকাৰ ভোজ খাব সেই ভোজৰ প্ৰস্তুতি তেওঁলোকে চলাই আছে। তেওঁলোকে একোৰা প্ৰকাণ্ড জুই ধৰি লৈছে আৰু ইয়াত দেখিছে ডাউ ডাউকৈ জুই জ্বলি আছে এই জুইকুৰা। আৰু এই জুইৰ কাষতে বহি গাঁওখনৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে, 60-70-80 বছৰ বয়সৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোক ইয়াত আহি সমবেত হৈছে। গাঁৱৰ মহিলাসকল আহিছে আৰু আমি জুইকুৰা দেখুৱাইছো, একোৰা ডাউ ডাউকৈ জুই জ্বলি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এইদৰে মাঘ বিহুৰ উৰুকাৰ ভোজ খাবৰ কাৰণে সমবেত হৈছে। আৰু আজি মায়ঙৰ হাতীমূৰীয়া গাঁৱত এইদৰে ডেকা বুঢ়া সকলো আহিছে, এইদৰে সমবেত হৈছে। গাঁওখনৰ আটাইতকৈ ভাল লগা কথাটো হ'ল যিগৰাকী ডেকা ৰজা আজি উপস্থিত আছে। আৰু গাঁওখনৰ যি উন্নয়ন সমিতিৰ সভাপতি তেওঁলোকো উপস্থিত আছে। আমি প্ৰথমতে জ্যেষ্ঠসকলক দেখুৱাই লৈছো। আমি চাওক, জ্যেষ্ঠসকল খুব সুন্দৰকৈ তেওঁলোকে এই পৰম্পৰা ধৰি ৰাখিছে বিগত প্ৰায় 30-40 বছৰ ধৰি। এই খেলপথাৰখনত শংকৰদেৱ বিদ্যা নিকেতনৰ এই খেলপথাৰখনত খাই আহিছে। আৰু তাৰ আগত ইয়াৰ ৰাস্তাৰ কাষত যিখন পথাৰ আছিলে, শালি ধানৰ পথাৰ, তাতে খাইছিলে। আৰু এতিয়া তেওঁলোকে ফিল্ডখনত এনেদৰে তেওঁলোকে খুব ধুনীয়াকৈ ভেলাঘৰ সাজি আৰু ইয়াত চাইছো ঢোল বজাবৰ কাৰণে সাজু হৈ আছে। আলিয়ে আলিয়ে মহেলা নীললে মইনা, মহেলা নীললে মইনা, গোৱালনো কেনিনো গ'ল, নাকি জৰি বান্ধোতে গল জৰি চিনিলে বান্ধৈ, গল জৰি চিনিলে বান্ধৈ, মহে বনৰীয়া হ'ল। সুন্দৰ সুন্দৰ পৰিৱেশ, ইয়াত ডেকাসকলে নাচি আছে আৰু গাঁৱৰ আইতাসকলে এনেকে বহিছে, ছোৱালী বোৱাৰী সকলো ওলাই আহিছে। আইতা আজি কি খাব? মাংস, মাছ, দালি আৰু চব্জি, নানা ধৰণৰ চব্জি আনি কাটি ৰান্ধিছে, তাকে খাম আৰু। আমাৰ লগত গাঁওখনৰ এগৰাকী সচেতন যুৱক আছে, তেখেতৰ সৈতে কিছু কথা পাতিম। তেওঁ সংস্কৃতিৰ লগত সাংঘাতিকভাৱে জড়িত। কি ক'ব আপোনালোকৰ গাঁওখনৰ আজি সকলোবোৰ ইয়াতে ওলাই আহিছে, পুৰুষ মহিলা সকলো ধুনীয়াকে ভেলাঘৰ সাজিছে, কি ক'ব? আমাৰ এইটো পৰম্পৰা, ঐতিহ্যৰ পৰম্পৰা ৰক্ষা কৰি আমি আমাৰ পূৰ্বপুৰুষৰ নিয়ম মতে আজি আমি এই যিটো মাঘৰ বিহুৰ উৰুকাৰ দিনাখন সকলোৱে লগে ভাগে মিলি ভেলাঘৰ সাজিছোঁ। ইয়াতে সকলোৱে লগে ভাগে মিলি পৰম্পৰা ৰক্ষা কৰি আমি একেলগে খোৱা বোৱা কৰিম। এই জুইৰ যে উত্তাপ, এই জুইৰ উত্তাপ লৈ আচলতে এইটো ইমান ধুনীয়া এটা পৰম্পৰা, যিটো পৰম্পৰাৰ মাজেৰে আমাৰ কৃষ্টি সংস্কৃতি সকলো আমি ৰক্ষা কৰাৰ সমান্তৰালভাৱে আমাৰ মাজত ঐক্য সংস্কৃতি, ঐক্য সম্প্ৰীতি সকলোবিলাক আমি ধুনীয়াকৈ এটা বান্ধোনেৰে বান্ধ খাই ৰখাৰ এটা ব্যৱস্থা আচলতে। আৰু সেই ব্যৱস্থাটোত আজিও আমি জড়িত হৈ আছো। আৰু আমি নমৰা দিনলৈকে অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে চলি থাকিব। হয়, খুব গুৰুত্বপূৰ্ণ কথা কৈ আছে যে অসমীয়া জাতি জীয়াই থকালৈকে এই বিহু সংস্কৃতি জীয়াই থাকিব। তেওঁলোকে যি একতাৰ মাজে গাঁওখন বান্ধ খাই আছে আৰু সেই একতাৰ এনাজৰীডাল তেওঁলোকে আৰু কটকটীয়া কৰাৰ প্ৰয়াস কৰিছে। এইবাৰ আমি কথা পাতিম ডেকা ৰজাৰ সৈতে। ডেকা ৰজা আমাৰ লগত উপস্থিত আছে। আপুনি কি ক'ব? আপোনালোকে খুব সুন্দৰ আয়োজন কৰিছে। মই সমূহ ৰাইজলৈ মাঘ বিহুৰ বা বছৰেকৰ আমি আজি ভেলাভোজৰ আয়োজন কৰিছিল। আজিয়ে নহয়, আজি বহু বছৰ আগৰ আমাৰ কাকা দেউতাৰ দিনৰ পৰা এনেকৈ চলি আহিছিল। গতিকে সেয়ে আজি আমি এই দিনটোত আমাৰ সমূহ ৰাইজ আহি একত্ৰিত হৈ এটা ভেলাভোজ খায়। গতিকে সেয়ে আজি ইয়াতে উপস্থিত হৈছেহি। আমাৰ লগত উন্নয়ন সমিতিৰ সভাপতি গৰাকী আছে, কি ক'ব আপুনি এই ক্ষেত্ৰত? নমস্কাৰ। কিমান মানুহৰ? আমাৰ ইয়াতে 75টা পৰিয়ালৰ লগ লাগি ইয়াতে আয়োজন কৰা হৈছে। প্ৰতি বছৰে কৰে আপোনালোকে? প্ৰতি বছৰে আমাৰ কি আনিছে এইবাৰ? ইয়াত চব আমাৰ ভকুৱা মাছ ওচৰৰ বিলৰ পৰাই আনিছে। তেওঁলোকৰ যি ওচৰতে পকৰীয়া বিল আছে, সেই পকৰীয়া বিলৰ পৰা মাছ আনিছে আৰু সেই মাছেৰে তেওঁলোকে আজি উদৰ পুৰাই খাব, ৰাতি লগে ভাগে এসাঁজ খাব। আৰু এইদৰে ডেকাসকলে ঢোল বজাই তেওঁলোকে বিহু গীতো গাবলৈ চেষ্টা কৰিছে। আমি পুনৰবাৰ দেখুৱাইছো একোৰা সুন্দৰ জুই ডাউ ডাউকৈ জ্বলি আছে। এই জুইকুৰা, এই মেজিৰ জুই উত্তাপ লৈ আছে তেওঁলোকে এনেদৰে। আৰু সকলোৱে ধুনীয়াকৈ এনেকে ধেমালি ফূৰ্তি কৰিছে তেওঁলোকে। খুব ভাল লাগিছে এনেদৰে তেওঁলোকে বিহু গীত পৰিৱেশন কৰিছে। বঢ়িয়া।
আজি উৰুকাৰ নিশা এইদৰে গাঁৱৰ সকলো ওলাই আহিছে ৭৫টা পৰিয়ালৰ প্ৰায় ২ শতাধিক লোকে আজি এনেদৰে লগে ভাগে তেওঁলোকে হাঁহে মাহে মাছে উদৰ পুৰাই খাব তেওঁলোকে আৰু এনেদৰে তেওঁলোকে পৰম্পৰা ধৰি ৰখাৰ কাৰণে চেষ্টা কৰিছে।